डिब्रूगढ़ में कैबिनेट का बैठक हुए और डिब्रूगढ़ का कैबिनेट में हम कोई सारे इम्पोर्टेंट डिसीजन लिया। हमारा फॉरेस्ट विलेज का जो गांव बूढ़ा होते हैं, ये गांव बूढ़ा लोगों को पहले रेनुमरेशन नहीं मिलते थे। अभी हम लोग रेनुमरेशन देने के लिए निर्णय लिया। हमने ये कैबिनेट में एक असम इंटरनेशनल स्किल सेंटर खोलने के लिए निर्णय लिया। जो सरकारी कर्मचारी होते हुए भी अरुणोदय का लाभ ले रहा था, उनका खिलाफ व्यवस्था लेने का निर्णय किया और 2025 साल को पुस्तक का वर्ष का हिसाब से हमने सेलिब्रेट करने के लिए निर्णय ली। गुवाहाटी डिब्रूगढ़ उन्नतिर लगे लगे आर्बान फ्लाडिंग तो এটা জটিল হৈ গৈ পৰি থাকে। এতিয়া আমাৰ মন্ত্ৰী আহিছে, নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী, তেওঁ ডিব্ৰুগড়ৰ আৰ্বান ফ্লাডিঙৰ বিষয়াসকলৰ লগত কথা পাতিব। কিমানখিনি পাৰোঁ আমি চেষ্টা কৰিম, কিন্তু মইতো গুৱাহাটীতো আজি 20 বছৰ ধৰি পাৰা নাই, গতিকে মই একো দাবী নকৰোঁ, চেষ্টা কৰিম। মই একেবাৰে সন্তুষ্ট নহয় যি ধৰণে কাম কাজ চলি আছে। গুৱাহাটীত গৈ পেলাই মই একশ্যন অলপ ল'ম, কাৰণ এই প্ৰজেক্টটো আজি 6 বছৰ লাগিলে। এটা ষ্টেডিয়াম বনাবৰ কাৰণে 6 বছৰ নালাগে। গতিকে 2025 ভিতৰতে যাতে ই শেষ হয় আৰু নতুনকৈ আমি চেংচনো কৰিছোঁ। এতিয়া যিটো 5000ৰ গেলাৰী হৈ আছে তাক আমি 15000লৈকে লৈ যাম। তাৰো প্ৰজেক্ট চলি আছে, কিন্তু নিৰ্মাণৰ যিটো গতি সেই গতিটোত মই একেবাৰে সন্তুষ্ট নহয় আৰু মই ব্যৱস্থা ল'ম গুৱাহাটীত। চৰকাৰখন মোৰ যেতিয়া মোৰে গাফিলতি বুলি ক'ব লাগিব, বেলেগক কৈ কি লাভ হ'ব? যেহেতু মুখ্যমন্ত্ৰী মই, গতিকে গাফিলতিটো মোৰে বুলি ক'ব লাগিব। ফ্লাইটৰ কি মানে ইণ্ডিগোৰ লগতো আমি কথা পাতি আছোঁ ডিব্ৰুগড় যোৰহাটৰ কাৰণে, কি হয় মই চাওঁ। গধূলি আমাক এখন ফ্লাইট লাগেই, গধূলি গুৱাহাটীলৈকে যোৱা, ৰাতিপুৱা আহিব পাৰে, গধূলি যাব পাৰে। আমাৰ চাই দিম দিয়ক, অলপ মানে আজিকালি প্ৰাইভেটাইজ হৈ যোৱাৰ কাৰণে দিগদাৰ। তথাপিতো ষ্ট্ৰীট লাইট এইবাৰ 10খন চিটিত মানে নগৰত আমি ষ্ট্ৰীট লাইট দিম, কামটো চলি আছে আৰু 2-3 মাহ ষ্ট্ৰীট লাইটৰ কাৰণে আমি অনুমোদন দিব পাৰিম। ময়ো দেখিছোঁ তেজপুৰ, ডিব্ৰুগড়, যোৰহাট একদম অন্ধকাৰময় হৈ থাকে, সেইটো খুব বেয়া লাগে। সেইকাৰণে আপোনালোকে এটা মিটিং পাতি কনচেনচাছ এটা কৰি দিলে মই লাগিব পাৰোঁ, আৰু লাগিলে হয়তো আজি নহ'লেও কালি সফল হৈ যাম। কিন্তু কোনোবা এটা কথাত লাগি পেলাই আকৌ ৰাইজৰ পৰাই গালি গালাজ খালে মনটো বেয়া লাগিব নহয়। এতিয়া গুৱাহাটীত হ'লে মোৰ নাই, আপোনালোকো হয়, কিন্তু গুৱাহাটীত হ'লেতো মই অলপ গুৱাহাটীত হ'লে মই গুৱাহাটীৰে ল'ৰা অলপ মনোবল লগাই কামখিনি কৰি দিওঁ। ইয়াততো মই জোৰ জবস্তি কৰিব বেয়া পাম। গতিকে আপোনালোকে কিবা এটা কৰক, আপোনালোকে কৰি পেলাই আপোনালোকে এটা ৰাজহুৱা প্ৰস্তাৱ এটা লৈ মোক দিয়ক। এইটো অৰুণোদয় 2 ওৱানৰখিনিতো অলৰেডি আমি সেইখিনি যিহেতু 1ৰে বহুত টুত সোমাই গ'ল, গতিকে 1ৰ ডাটাবেছ এতিয়া আৰু আমি নাচাওঁ। যে প্ৰতিজন মন্ত্ৰীয়ে বুক ফেয়াৰত যাব, কিতাপ কিনিব আৰু ডিপাৰ্টমেণ্টৰ পৰাও য'ত যেনেকৈ বাজেট আছে তেনেকৈ কিতাপ কিনিবৰ কাৰণে চেষ্টা কৰিব। আৰু গোটেই বছৰটোত বিভিন্ন চৰকাৰী কাৰ্যসূচীৰ জৰিয়তে আমি অসমৰ নতুন প্ৰজন্মৰ মাজত কিতাপ কিনা আৰু কিতাপ পঢ়া, তাৰ কাৰণে শিক্ষা বিভাগক আমি এটা ডিটেইল একশ্যন প্লেন বনাব কৈছোঁ। এনেইতো আজিকালি টেকন'লজিৰ কাৰণে ল'লেও বহুত দেৰি ল'ব নোৱাৰে। টেকন'লজি ইমান ডিটেক্ট হৈছে। ধৰক এজনৰ ঘৰত দুখীয়া নহয়, কিন্তু ধনী এজনে ল'লে। এতিয়া আমি ইলেক্ট্ৰিচিটি কনজিউম কিমান কৰে তাৰ পৰাও আমি ধৰিব পাৰোঁ যে মানুহজন ধনী নে দুখীয়া। আজিকালি নিয়ম বহুত হৈ গ'ল, যেনেকৈ আপোনাৰ ঘৰত 120 মেগাৱাট ইলেক্ট্ৰিচিটি কিলোৱাট আমি 120 ইউনিট খৰচ কৰোঁ। এজন অৰুণোদয় বেনিফিচিয়াৰী নাম পালোতে 200 ইউনিট খৰচ কৰে, তেওঁতো দুখীয়া হ'বই নোৱাৰে। এইখিনিয়েতো ঘূৰাই দিব লাগিব। চৰকাৰী কৰ্মচাৰীসকলৰতো দৰমহাৰ পৰা আমি কাটি ল'ম। এতিয়া কি কৰিব বান্দৰখিনি? মইতো বান্দৰ মাৰিব নোৱাৰোঁ, গতিকে আপোনালোকৰ পৰাই পৰামৰ্শ খুজিম, কি কৰিব লাগে দিয়ক, মই ৰূপায়ণ কৰিম। এতিয়া কি কৰিব পাৰোঁ? এতিয়া দিল্লীততো প্ৰধানমন্ত্ৰীৰ ঘৰতো বান্দৰ সোমাই যায়। সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছে যে বান্দৰক আপুনি একো কৰিব নোৱাৰে। বান্দৰক এতিয়া ক'লো নহয়, দেশত এতিয়া মই মুখ্যমন্ত্ৰী, সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰৰ লগতো মই কাজিয়া কৰিব নোৱাৰোঁ। সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছে যে বান্দৰে ধান খালেও, বান্দৰে ঘৰৰ বেডৰুমৰ ভিতৰত সোমালেও বান্দৰক আপুনি মাৰিব নোৱাৰে। কেছটো মেনকা গান্ধীয়ে কৰিছিল, সুপ্ৰিম কোৰ্টে ৰায় দিছে।
और दिल्लीत सकलो कैबिनेट मंत्री घर भीतर बंद। मैं निरंतर प्रयास कर रहा हूं कि बाल्य विवाह बंद होना चाहिए और बंद भी हुआ है। अभी हम इंडियन इंस्टीट्यूट ऑफ पॉपुलेशन साइंस को एक काम दिया हूँ अपना सर्वे करके बताने के लिए, लेकिन जो लेटेस्ट जितना स्टडी हो रहा है ये स्टडी बोलता है कि आसाम में चाइल्ड मैरिज का काफ़ी गिरावट हुए है। এটা অসমত ডাঙৰ সমস্যা আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অচিনাক্ত লোকৰ যিটো আক্ৰমণ যিমান পাৰো চৰকাৰখনে কৰি আছে আৰু চণ্ডীগড়ৰ সমান মাটি আমি যোৱা 3.5 বছৰত মুকলি কৰিছো। সদায় কিবা নহয় কিবা এটা নিউজ উলিয়াই দিয়া কিবা মানে যিয়ে কাম কৰিব খোজো আমাকে ডিমোটিভেট কৰি দিয়ে। গতিকে তাৰ মাজতো আমি কৰি গৈ আছো, কৰি গৈ থাকিম। মানুহে মদ খোৱা মানুহে যাতে গাড়ী ড্ৰাইভাৰ নকৰে, হেলমেট পিন্ধে। মই কঠোৰ ল'ম, কিন্তু কঠোৰ হোৱাৰ লগে লগে আপোনালোকৰ ফালৰ পৰা একো পোৰ্টেলত নিউজ অহা আৰম্ভ হৈ যায়। ৱাইন শ্বপৰ লাইচেন্স বাঢ়া আৰু কমাৰ লগত মদৰ প্ৰচলনৰ কথা নাই। এখন ৱাইন শ্বপ থাকিলে তাৰ বিক্ৰী বাঢ়িব, 10খন ৱাইন শ্বপ হ'লে সেই বিক্ৰীটোৱে 10 ভাগত যাব। আগতে আমাৰ যদি ডিব্ৰুগড়ত 2খন দোকান থাকে, সি 2খনৰ পৰা কিনিব। 20খন দোকান থাকিলে দোকান 200 বটলে বিক্ৰী হ'ব, কিন্তু 20খন দোকানত ডিষ্ট্ৰিবিউট হ'ব। দোকানৰ লগত মদ খোৱা মানুহৰ সংখ্যা কমা বেচা নকৰে। সি যদি মদ ইয়াত নাপায় সি খোৱাঙত গৈ হ'লেও কিনি আনিব। ইউচিচি ভাৰত চৰকাৰে আনিব। মইতো মোৰ বিলখন ৰেডি আছিলে, কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়া বা দিল্লীৰ পৰা এইটো কোৱা হৈছে যে তেওঁলোকে ভাৰত ভিত্তিতে আনিব। সেইখন ইমপ্লিমেণ্ট কৰিলে তাৰ ক্ৰিয়া প্ৰতিক্ৰিয়া যি হৈ আছে বা কৰবাত কোৰ্টত কেছ হৈছে কেছ হোৱা নাই এই গোটেইখিনিৰ ওপৰত চিন্তা কৰি সংসদতে ইউচিচি আহি যাব। আজি নহয় কালি, কালি নহয় পৰহি। এইবাৰতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজৰ উত্তৰত কৈছে যে সেকুলাৰ সিভিল কোড এখন আমাক লাগে বুলি।